সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ বহাগ মাহৰ 17 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মে' মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, ৰাত্ৰি 10:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, শেষ ৰাতি 4:35 চলি থাকিব। আজি যোগ হৈছে অশ্ৰিক যোগ, ৰাত্ৰি 9:13 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:54 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, বৰুণ যোগ, দেৱগণ, মহিষৰ ৰস্তি মহিষৰ যোনি হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 4:35 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বাঘৰ অস্থি, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেচাযোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 9:42 পৰা 11:20। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:20 পৰা 12:06। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন সঞ্চয় কৰিবলৈ মন যাব। অৱশ্যে কিছু পৰিমাণে হ'লেও আজি ধন আপুনি সঞ্চয় কৰিব পাৰিব। সৰু সৰু কামে আপোনাক আজি মনত শান্তি দিয়া দেখা যাব। গতিকে ডাঙৰ ডাঙৰ কাম কৰাৰ বিপৰীতে তেওঁলোকে সৰু সৰু কাম কৰি দিনটো অতিবাহিত কৰা দেখা যাব। অৱশ্যে কাৰোবাৰ সৈতে ভুল বুজাবুজি কোনোবা সময়ত হ'ব পাৰে, গতিকে কথা বতৰা কওঁতে কিছু গুৰুত্ব ৰাখিব, নহ'লে হয়তো ভুল বুজাবুজি হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা ডাঙৰ সিদ্ধান্ত ল'বলগীয়াও হৈ পৰিব। ঘৰতে হওক, কৰ্মক্ষেত্ৰতে হওক, নতুবা অন্য ক্ষেত্ৰতে হওক আপুনি ডাঙৰ কিবা সিদ্ধান্তও ল'ব লাগিব। আজি মান সন্মান আপোনাৰ দিনটোৰ শেষৰ ভাগত বাঢ়িব, কাৰণ সন্মানীয় ব্যক্তি আপুনি দিনটোৰ শেষৰ ভাগত হৈ পৰিব। আজৰি সময়ৰো আজি সদুপয়োগ হ'ব। লগতে কিবা কথাত হয়তো আপুনি অকণমান লাজ পাব পাৰে, বিশেষকৈ প্ৰিয়জনৰ বাবে। গতিকে প্ৰিয়জনৰ কাৰ্যপাতিটো আপুনি অকণমান গুৰুত্ব ৰাখিব। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰায় অন্য প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলক আজি কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিয়ে অকণমান কামৰ বোজা বেছিকৈ দিব। গতিকে আপুনি ডাঙৰৰ কাম বন আজি কৰি দিবলগীয়া হয়তো হ'ব পাৰে। বাকী কিন্তু বন্ধু বান্ধৱৰ
ক্ষেত্ৰখন যদিও শুভ, কিন্তু বন্ধুৱে আপোনাক ধন আজি বিচাৰিব পাৰে। আপুনি হয়তো আনক, বিশেষকৈ বন্ধুক ধন ধাৰে দিবলগীয়া হ'ব পাৰে। ঘৰুৱা কাৰ্যত আপুনি বহু গুৰুত্ব দিব লাগিব, কাৰণ আপোনাৰ অবিহনে আজি ঘৰৰ কাম বনবোৰ পিছ পৰি ৰ'ব, আধৰুৱা হৈ ৰ'ব। গতিকে আপুনি দায়িত্ব ল'বলগীয়া হৈ পৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলিব, নতুবা বিবাহৰ প্ৰস্তাৱ অহাও দেখা যাব। নতুন পথেৰে আপোনাৰ আজি লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে নতুন নতুন কাৰ্যৰ সৈতে যিমান জড়িত থাকিব, সিমানেই দিনটো আপোনাৰ লাভ হ'ব। সন্ধিয়াৰ সময়খিনিত আপোনাৰ মনৰ আশাবোৰ পূৰণ হোৱাও দেখা যাব। গতিকে দিনটোত যদিও কিবা মনত আশা পুহি ৰাখিছে, সেই মনৰ আশাবোৰ আপোনাৰ দিনটোৰ শেষৰ ভাগত পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। লগতে আজি ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক হয়তো আৰ্থিকভাৱেও সহায় কৰিব পাৰে। গতিকে আনৰ ডাঙৰৰ পৰা আপুনি আৰ্থিকভাৱে সহায় লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকল আজি কিছু উদাৰ ব্যক্তিত্বৰ গৰাকী হোৱা দেখা যাব, যিটো কাৰণত মনত উদাৰতা আহিব। আনক দান পুণ্য কৰিবলৈ আজি মন যাব। লগতে আনৰ আপুনি আপত্তিও পূৰণ কৰিব লাগিব। বহু সময়ত হয়তো আনৰ কিবা কাৰ্যত আপুনি সহায় সহযোগিতাও কৰি দিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ নামত আপোনাৰ অকণমান ধন আজি খৰচ হোৱাও দেখা যাব। কিন্তু আৰ্থিক ক্ষেত্ৰত আজি আপোনাৰ হাতত পুৰণা সাঁচি থোৱা ধনবোৰ কামত লাগিব। লগতে পাৰ্টি প্ৰগ্ৰেম এনেধৰণৰ কাৰ্যতো আপোনাৰ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা আছে। বন্ধুৱেই হওক নতুবা অন্য কোনোবা ব্যক্তিয়ে হওক আজি আপোনাক নিমন্ত্ৰণ দিব। লগতে আজি দিনটোৰ আৰম্ভণিতে হয়তো আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে, কাৰণ কোনোবা ক্ষেত্ৰত আপুনি ৰাতিপুৱাৰ ভাগতে কাৰ্যবোৰ কৰি শেষ কৰিবলগীয়া হৈ পৰিব। গতিকে ৰাতিপুৱাৰ সময়খিনি খুব এক্টিভ থকা আপোনাক দেখা যাব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ বৃদ্ধি পাব। গতিকে আপোনাৰ দিনটো আজি খুবেই ধুনীয়াকৈ আগবাঢ়ি যাব। ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰৰ সমাধান প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। লগতে পৰিয়ালত কিবা নতুন সা সম্পত্তিয়েই হওক নতুবা নতুন খবৰেই হওক আজি অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বিশেষকৈ ঘৰত পৰিয়ালত আপোনাৰ আজি আনন্দ আৰু ফূৰ্তিবোৰ বাঢ়িব। প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকল আজি স্বতন্ত্ৰ হোৱাৰ প্ৰয়োজন আছে। আনৰ কথা শুনিলে প্ৰেমত খেলি মেলি আহিব পাৰে। গতিকে নিজৰ কথাবোৰ আপুনি নিজেই জনাৰ শুনাৰ চেষ্টা কৰিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰাবোৰ স্পষ্টভাৱে কোৱাও দেখা যাব। দায়িত্বশীলো হৈ পৰিব। যিকোনো কামৰ দায়িত্ব, যিকোনো কথাৰ দায়িত্ব এওঁলোকে ভালদৰে পালন কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে পঢ়া শুনাৰ পৰা অকণমান আজি আঁতৰি অহা দেখা যাব, যিটো কাৰণত পঢ়া শুনা বাদ দি কিবা খেলা ধূলা, ঘূৰা ফুৰা এনেধৰণৰ কাৰ্যত তেওঁলোকক ব্যস্ত থকাও দেখা যাব। বাকী কিন্তু মনৰ কথাবোৰ আনৰ সৈতে আজি প্ৰকাশ কৰিবলৈ আপোনাৰ খুবেই মন যাব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি
ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। বিভিন্ন কামত বিভিন্ন কাৰ্যত আপুনি আজি ব্যস্ত থাকিবলগীয়া হৈ পৰিব। ধন সঞ্চয় কৰিবলৈ আজি অকণমান মন যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ কৰাত অকণমান অসুবিধা হ'ব পাৰে, কাৰণ আজি আপোনাৰ খং ৰাগ মাজে সময়ে বাঢ়িব আৰু যিকোনো কামত খুব সোনকালে এক্টিভ হৈ থকা এওঁলোকক দেখা যাব। আজি কাজিয়া পেচালৰ পৰা দূৰত থকাটো খুবেই ভাল। লগতে সঁচা প্ৰেম আপুনি আজি লাভ কৰিব। প্ৰেম সম্পৰ্কত মধুৰতা বাঢ়িব আৰু যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে নতুন ব্যৱসায়ে আপোনাক আজি দিনটোত আৰু দুগুণ লাভ দিব। নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আজি আহি পৰিব। লগতে সন্মান প্ৰাপ্তিৰো দিনটোত সম্ভাৱনা পূৰ্ণৰূপত দেখা গৈছে। য'তেই নাযাওক কিয় আপুনি মান সন্মান প্ৰতিষ্ঠা লাভ কৰিব। নিজতকৈ এওঁলোকে অৱশ্যে বেছি আনকহে প্ৰাধান্য দিয়া দেখা যাব, যিটো কাৰণত আপোনাৰ কিবা ব্যক্তিগত কাম কৰিবলৈ বাকী ৰ'ব, কিন্তু আনৰ কিবা কাৰ্যতহে আপুনি আজি বেছি গুৰুত্ব ৰখা দেখা যাব। বাকী কিন্তু লক্ষ্য কৰিলে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সোনকালে ধন উপাৰ্জন কৰিবলৈ মন যাব। ক'ৰ পৰা কেনেকৈ অতি সোনকালে ধন আহে সেই চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব ধৰিব। কিন্তু খোৱা লোৱাত অকণমান যত্ন ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে, বাহিৰা বস্তু খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্য পাতিত পৰিৱৰ্তন আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। প্ৰেমৰ ক্ষেত্ৰতো আজি মিলা প্ৰীতি বৃদ্ধি পাব। লগতে আজি উপহাৰৰ আদান প্ৰদান হোৱাও দেখা যাব। আজি কৰ্মক্ষেত্ৰত আপুনি যিটো কাম কৰিম বুলি ভাবি আছে সেইটো কাম কৰাৰে সুযোগ সুবিধা লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত প্ৰিয়জনৰ কিবা কাৰ্যই হয়তো আপোনাক সিমান সুখ নিদিব, কাৰণ আপুনি ভবামতে আপুনি কোৱা মতে হয়তো প্ৰিয়জনে আজি কাৰ্যবোৰ নকৰিব পাৰে। ইয়াৰ বাহিৰে আজি আপোনাৰ ঘূৰা ফুৰা কৰিবলৈ খুবেই মন যাব, কাৰণ ঘৰত থকাৰ বিপৰীতে দিনটোৰ বেছি সময় আজি ঘৰৰ বাহিৰত অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। ৰাতিপুৱাৰ ভাগতে আজি আপোনাৰ খৰচ অকণমান হ'ব পাৰে। কিবা ক্ষেত্ৰত খৰচ নকৰিম বুলি ভাবি থাকিলেও দিনটোৰ প্ৰথম পৰ্যায়ত আপোনাৰ আজি খৰচ হোৱাও দেখা যাব। বাকী অৱশ্যে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে অতিবাহিত হ'ব। বিশেষকৈ আজি খেলা ধূলা কৰিবলৈ ক'ৰবাত ফুৰিব যাবলৈ হয়তো অকণমান মন যাব পাৰে। আজি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি সেই ধৰণৰ মনোভাৱ আপোনাৰ ভিতৰত আজি আহিব, যিটো কাৰণত আপুনি অকণমান হ'লেও ধন সঞ্চয় কৰিব পাৰিব। আজি শাৰীৰিকভাৱেও যিহেতু আপোনাক শক্তিশালী দেখা যাব, গতিকে উৎসাহ উদ্দীপনা মনোবল এইবোৰো আজি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত নিজৰ অনুভৱবোৰ এওঁলোকে প্ৰিয়জনৰ সৈতে প্ৰকাশ কৰাও দেখা যাব। কৰ্মক্ষেত্ৰত আজি এই ৰাশিৰ ব্যক্তিসকলে বিভিন্ন কথা শিকিব পাৰিব, কাৰণ কৰ্মত আজি নতুন নতুন কথা জনাৰ শিকাৰ সুযোগ সুবিধাও লাভ কৰিব। সকলোৰে সৈতে মিলা প্ৰীতিও বাঢ়িব, যিটো কাৰণত এই ৰাশিৰ ব্যক্তিসকলে একাধিক ব্যক্তিৰ সৈতে আজি যোগাযোগত অহাও দেখা যাব। অৱশ্যে সময় আপোনাৰ ওচৰত আজি পৰ্যাপ্ত থাকিব, যিটো কাৰণত বিগত দিনত যদিও আপুনি আজৰি সময় পোৱা নাছিল, আজি যথেষ্টখিনি আজৰি সময় লাভ কৰিব। ভৱিষ্যতৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আহিব, কাৰণ ভৱিষ্যতে কি হ'ব, ক'ত যাব, কি কৰিব, এনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আজি আহি থাকিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব।
বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি ধনৰ অভাৱ অনাটনবোৰ বহু পৰিমাণে কমিব, যিটো কাৰণত আৰ্থিক স্থিতি আজি সবল হ'ব। ফাঁচি থকা ধন, ফাঁচি থকা কাম বনবোৰতো আজি অগ্ৰগতিৰ সম্ভাৱনা আছে। অৱশ্যে জীৱনসংগীৰ নামত আপোনাৰ আজি খৰচ কিছু থাকিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কথাবোৰ শিকিব পাৰিব, নতুন কথা জনাৰ শিকাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। প্ৰতিযোগিতামূলক পৰীক্ষা নতুবা প্ৰতিযোগিতামূলক কিবা কাৰ্যৰ যদি আপুনি প্ৰস্তুতি চলাই আছে, তেনে ক্ষেত্ৰতো আজি লাভৰ পূৰ্ণ যোগ আছে। আজি বিবাহিতসকলৰ ঘৰত কোনোবা অতিথি আলহীৰ আগমন হ'ব ধৰিব। আজি অৱশ্যে অকণমান মনত বাহিৰা চিন্তা থাকিব পাৰে, বিভিন্ন ধৰণৰ বাহিৰা চিন্তাই অকণমান মনত চঞ্চলতা আনিব, যিটো কাৰণত ধৈৰ্যৰ প্ৰয়োজনো কিছু দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা দিনটোত নিশ্চয় লাভ কৰিব। সাজ পোছাক এওঁলোকে খুব পৰিপাটিকৈ আজি পৰিধান কৰা দেখা যাব। নিজক কেনেকৈ সৌন্দৰ্যৱান কৰিব পাৰি সেই মনোভাৱো আপোনাৰ ভিতৰত আজি আহিব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব, গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ধনুৰাশিৰ ব্যক্তিসকল আজি সৌন্দৰ্যৱান হৈ পৰা দেখা যাব, যিটো কাৰণত এওঁলোকে নিজক কেনেকৈ ধুনীয়া দেখাব পাৰি, নিজক কেনেকৈ সৌন্দৰ্যৱান কৰিব পাৰি, সেই ক্ষেত্ৰত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। আজৰি সময়ো আজি লাভ কৰিব। বিগত দিনত সময় পোৱা নাছিল যদিও আজি আজৰি সময় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসমূহক আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচৰাও আজি দেখা যাব। গতিকে সকলোৱে আপোনাৰ কথা শুনাটো আপুনি বিচাৰিব, অৰ্থাৎ আপোনাৰ নিয়ন্ত্ৰণত থকাটো আজি আপুনি বিচাৰিব। অৱশ্যে কাজিয়া পেচাল মতভেদ এনেধৰণৰ সম্ভাৱনাও দিনটোত অকণমান সৰু সুৰাভাৱে দেখা গৈছে। গতিকে তেনে ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিলে আপোনাৰ নিশ্চয় ধুনীয়াকৈ পাৰ হ'ব। কৰ্মক্ষেত্ৰত আজি কৰ্মৰ পৰা বিৰতি আপুনি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ ভাগত কিবা নতুন সুযোগ সুবিধা অহাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ কাম বনত অন্য ব্যক্তিয়ে আজি সম্পূৰ্ণভাৱে সহায় কৰিব, কাৰণ বৰ কষ্ট কৰাৰ আজি সিমান প্ৰয়োজন নাই। কষ্ট অবিহনেই কাম বনবোৰ ধুনীয়াকৈ আগবাঢ়ি যাব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ বুলিয়ে ক'ব পাৰি। আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি মকৰ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত নিয়ন্ত্ৰণ ৰাখিব, কাৰণ আপোনাৰ সন্মুখত আজি বিভিন্ন ধৰণৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ আহিব, কিন্তু যিকোনো বস্তু খালে পেটৰ সমস্যাই দেখা দিব পাৰে। আজি দিনটোৰ শেষৰ ভাগত আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি যিমান ভাবিছিল তাতকৈ সহায় আপুনি ভাতৃ ভগ্নীৰ পৰা বেছিকৈ লাভ কৰিব। ভাতৃ ভগ্নীৰ লগতে অন্য ব্যক্তিও আপোনাক আজি প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত সহায় সহযোগিতা কৰা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব ৰোমান্টিক হৈ থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ এওঁলোকে অপ্ৰাণ চেষ্টা কৰা আজি দেখা যাব। আশা কৰা মতে কিন্তু ফলবোৰ নাহিলে এওঁলোক অকণমান সোনকালে নিৰাশ হৈ পৰাও দেখা যাব। গতিকে ধৈৰ্যৰ প্ৰয়োজন আছে, তেতিয়াহে আপোনাৰ কাৰ্যবোৰ হ'ব ধৰিব। দিনটোত আজৰি সময় খুব কমকৈ পাব, কাৰণ বহু ক্ষেত্ৰত বিভিন্ন কামত আপোনাৰ আজি ব্যস্ত হৈ থকাৰ সম্ভাৱনাও আহি পৰিব। মাতৃৰ মৰম চেনেহ আজি দিনটোত লাভ কৰিব। মাতৃৰ সম্পূৰ্ণ সমৰ্থন আপোনাৰ ওপৰত আজি নিশ্চয় থাকিব। গতিকে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুবেই শুভ। আজি শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজেই নিজৰ চিকিৎসা কৰা দেখা যাব। গতিকে আজি নিজৰ স্বাস্থ্যৰ এওঁলোকে নিজেই যত্ন ৰখা দেখা যাব। ধন আজি অহা যোৱা যদিও হৈ থাকিব, কিছু আহিব কিছু যাব, তথাপি খৰচ কৰাৰ ক্ষেত্ৰত অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। কোনোবা সম্পৰ্কীয় ব্যক্তিৰ পৰা আপুনি আজি হঠাৎ কিবা খবৰো লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি সুখ সমৃদ্ধি আনন্দ এইবোৰ বৃদ্ধি পাব, কাৰণ ঘৰত আজি কিবা ভাল খবৰ আহিব ধৰিব। আজি নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰাও দেখা যাব। লগতে দিনটো প্ৰেমৰ ফালৰ পৰাও শুভ, খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱত আজি প্ৰেম সম্পৰ্কৰ বাবে দিনটো পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি কেইবাটাও সুবিধা হয়তো আহিব পাৰে। গতিকে সোনকালে সুবিধাবোৰ আপুনি সুযোগবোৰ লোৱাৰ চেষ্টা কৰক, কাৰণ অন্য ব্যক্তি হয়তো আপোনাৰ সেই সুবিধাবোৰ ল'ব বিচাৰি থাকিব পাৰে। গতিকে আপুনি লোৱাটো আগতে ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত হয়তো কিবা মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে ৰাতিপুৱাৰ ভাগত ক'ৰবাত যদি যাবলগীয়া আছে, কিবা কাৰণবশতঃ অকণমান পলম হৈ পৰিব। বাকী প্ৰায় প্ৰতিটো ক্ষেত্ৰত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকল আজি ৰাতিপুৱাৰ পৰাই খুব আত্মবিশ্বাসী, সাহসী, মনোবলী হৈ থকা দেখা যাব। গতিকে মনত এনেধৰণৰ প্ৰবৃত্তিবোৰ আপোনাৰ আহিব ধৰিব। আজি ধনৰ বাবেই হয়তো কাৰোবাৰ সৈতে মতভেদ আহিব পাৰে। গতিকে ভাবি চিন্তি আনক ধন দিব, নতুবা ধন খৰচ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ দায়িত্ব ল'ব লাগিব, পৰিয়ালৰ গুৰুত্ব আপুনি দিব লাগিব, কাৰণ তেনেধৰণৰ প্ৰয়োজনীয়তা আহি পৰিব। এই ৰাশি ব্যক্তিসকলৰ সন্মুখত আজি বিভিন্ন ধৰণৰ সুবিধা অহাৰো সম্ভাৱনা আছে। প্ৰেমৰ ফালৰ পৰা কিন্তু দিনটো ধুনীয়াকৈ পাৰ হ'ব। বহুদিনৰ পৰা যদি কিবা কাৰ্য কৰিম বুলি আপুনি ভাবি আছে, কাৰ্যবোৰ হোৱা নাছিল, কিন্তু আজি দিনটোৰ শেষৰ ভাগত তেনে কাৰ্যবোৰতো অগ্ৰগতিৰ সম্ভাৱনা আছে। আজি হঠাৎ কৰ্মৰ পৰা আপুনি ছুটি ল'বলগীয়াও হৈ পৰিব, কামৰ বিৰতি হয়তো ল'বলগীয়া হ'ব পাৰে। কিন্তু আজি জীৱনসংগীৰ সৈতে সৰু সৰু কথাই হয়তো মতভেদ আনিব পাৰে। যদিও আপোনাৰ হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব, কিন্তু হঠাৎ কোনোবা কথাত হয়তো মতভেদো আপোনাৰ আহিব পাৰে। গতিকে কাজিয়া পেচাল মতভেদৰ পৰা যিমান দূৰত থাকিব, সিমানেই আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াতকৈ বেলেগ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া এওঁলোকে দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।